নমস্কাৰ আপোনালোকে চাই আছে সুহানা লাইভ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বছৰে বছৰে বিদ্যুৎ মাচুল বাঢ়ি যোৱাৰ পৰিৱৰ্তে হ্ৰাস কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ অসমত বিদ্যুৎ সেৱা প্ৰদান কৰা প্ৰতিষ্ঠানৰ সহযোগত এই কাম কৰিব চৰকাৰে 2024 পৰা আৰম্ভ কৰি 2026 পৰ্যন্ত লাহে লাহে হ্ৰাস পাব বিদ্যুৎৰ মাচুল বিদ্যুৎ মাচুলৰ এনে সিদ্ধান্তই নিশ্চিতভাৱে সকাহ দিব সাধাৰণ জনতাক বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ সমান্তৰালকৈ বিদ্যুৎ চুৰি কৰা অথবা বিল পৰিশোধ নকৰা সকলৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা কিদৰে কেনেকৈ ক'ত কেতিয়া কিমান হ্ৰাস হ'ব বিদ্যুৎৰ মাচুল চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ মাচুল ৰেহাইৰ বাবে প্ৰকাশ কৰিলে বিতং তথ্য আমি পাৱাৰ সেক্টৰত বহুত বিলাক ৰিফৰ্ম কৰিছো আৰু এই ৰিফৰ্ম বিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে আজি যেনেকে আমাক APGCL যেনেকে আমাক এইবাৰ ডিভিডেন্ড দিব ঠিক তেনেকে APDCLৰো এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকৈ সকাহ দিব পাৰোঁ কাৰণ আমি যিয়েই নকৰোঁ কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰসকল বা অসমৰ নাগৰিকসকল হ'ব লাগে মই বিশ্বাস কৰোঁ যে অসমত আমি 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছো মোৰ এটা অনুৰোধ যে এই বছৰটো 6 মাহ আপোনালোকে এনেকে প্লেনিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰোঁ অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছো যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায় কিন্তু এই বছৰ আমি এনেকে কাম কৰিব লাগে য'ত বিদ্যুৎৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল ল'ব লাগে কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025ৰ 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গেছৰ প্ৰাইচ বাঢ়ে বেলেগ কথা কিন্তু আজিৰ পৰিৱেশে যদি চলি থাকে যদি গেছৰ প্ৰাইচ নাবাঢ়ে তেলৰ প্ৰাইচ নাবাঢ়ে আন কণ্ডিশ্যন বিলাক যদি একে থাকে 2025 চনৰ 1 এপ্ৰিলৰ দিনৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে এটকা দাম আমি কমাব পাৰোঁ আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26 লৈকে কমাব পাৰোঁ নেকি যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰোঁ তেতিয়ালে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলোঁ ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গ'লে কথা পাতো বহুখিনি দুখীয়া মানুহে মোক কৈছিলে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ